ৰাহুলনো ইয়ালৈ কিয় আহিব লাগে? মই সি ইয়ালৈ অহাটো বিচৰা নাছিলোঁ। আমি দেখোন কেতিয়াবা কেতিয়াবা ফোনত কথা পাতি থাকোঁ। সি মোৰ সৰুকালৰ বন্ধু হ'ব পাৰে। আমাৰতো বন্ধুত্ব ফোনতেই আছে। মই যেতিয়াৰে পৰা চহৰলৈ আহিলোঁ তাৰ লগত মানে ঘৰলৈ গ'লে মেলিলে তাক মানে লগ কৰা হয়েই দেখোন। এতিয়ানো সি মোৰ ওচৰলৈ কিয় আহিব বিচাৰিছে? মই এতিয়া চহৰৰ ভাল চাকৰি কৰোঁ। মোৰ এতিয়া ধনী ধনী বন্ধু আছে। এতিয়া তাৰ লেখীয়া দুখীয়া বন্ধুটো মোৰ ওচৰলৈ আহিলে মই কিবা ধনী বন্ধুবিলাকৰ আগত লাজ নেপাম নেকি? উপায়তো নাই, সেইটো দেখোন আহিলোঁ বুলি ক'লেই। যি হয় আৰু আহক, তাক মই ৰুমতে সোমোৱাই থ'ব লাগিব, নহ'লে আৰু উপায় নাই। বা অভি, তোৰ ঘৰটো কিছু ডাঙৰ দেই, আৰু তই চাগে চহৰত বৰ ডাঙৰ চাকৰি কৰ ন? অফক'ৰ্ছ, মোৰ দেখিছ নাই ফ্লেটটো কিমান ডাঙৰ, আৰু ছ'চাইটিখন দেখিছ নাই কিমান ডাঙৰ। আৰু মোৰ চা, ঘৰত থকা প্ৰতিটো বস্তুৱেই মোৰ বহুত ব্ৰেণ্ডৰ মাল, গম পাইছ নাই? মই পিন্ধা এই ড্ৰেছযোৰ জোতাযোৰ বহুত লাখ টকীয়া, আৰু এই চোফাৰযোৰ যে দেখিছ বহুত লাখ কৈছোঁ নহয়। তই এইবোৰ ক'বলৈ হ'লে তোৰ মানে মাথা ঘূৰাই তই পৰি যাবি, কাৰণ গাঁৱত এইবিলাক ইমান লাখ টকীয়া বস্তু নাই নহয়, বুজিলি নাই? মই চহৰলৈ আহি চব গোটাই লৈছোঁ, দেখিছ? আৰু চা, মই একদম চহৰত আহি পেলাই দামী দামী বন্ধু গোটাই লৈছোঁ, মানে ধনী ধনী বন্ধু। একদম কৈছোঁ নহয়, মানে তই লগ পাবলৈ হ'লে তয়ো বনি যাবি আৰু। আৰু বাদ দে এতিয়া, তই পিছে মোৰ ওচৰলৈ আহিবলৈনো কি মন গ'ল তোৰ? বা, ইমান দামী! হওক দে হওক, মোৰ যে বন্ধুৱে ইমান দামী বস্তু পিন্ধিবলৈ পাইছে, ল'বলৈ পাইছে, তাতকৈ আৰু কি লাগে আৰু। আৰু হেৰি নহয়, মই মানে জানোৱেই দেখোন, মই ফুৰি চাকি বৰ ভাল পাওঁ। সেইকাৰণে তোৰলৈ মনত পৰিলে গুচি আহিলোঁ আৰু। কি, মই অহাৰ পৰা তই বেয়া পাইছ নেকি? নাই নাই, কিয় বেয়া পাম? নহয়, পিছে এটা কথা, তই সেই গাঁৱলীয়া ভাষাত কথাবিলাক নকবি, অকণমান ভালকৈ কবি আৰু। মানে মোৰ মানে ধনী ধনী বন্ধুবিলাকৰ আগত চহৰৰ বন্ধুবিলাকৰ আগত নহ'লে মই লাজ পাব লাগিব নহয়। আৰু শুন, মোৰ গাড়ী এখন দুখন নহয়, তিনিখন চাৰিখন গাড়ী আছে। পিছে তই কিহত আহিলি? তইতো চাগে ট্ৰেইনতেই আহিছ আৰু, নহয় জানো? আৰু এটা কথা নহয়, এই মানে তোৰ তই এতিয়া নিজৰ গাড়ী গুৰা ল'বলৈ হ'ল আৰু, চাকৰি এটা কৰিব হ'ল আৰু, এনেকৈ আৰু কিমান আৰু। চা মোলৈ চা, মই কিমান ধনী হৈ গ'লোঁ, আৰু মোলৈ চা কিমান মই হাই লেভেলত মানে গৈছোঁ। তই এতিয়া চাচোন কিমান তলৰ খাপত আছ। হা, এতিয়া মোৰ লগৰ বন্ধুবিলাকৰ আগত দেখোন তোক মই মানে মোৰ বাল্যকালৰ বন্ধু বুলি ক'বলৈ লাজ লাগিব। হ'ব দে, তোৰ ধনী বন্ধুৰ আগত মোক চিনাকি নকৰালেও হ'ব। আৰু শুনচোন, এইবিলাক বন্ধুৰ পৰা অকণমান ভালকৈ থাকিবি আকৌ, কোনদিনা কি কৰি দিব তাৰো ঠিক নাই। হ'ব, তই মোক নিশিকালেও হ'ব। মোৰ যিকেইজন বন্ধু বহুত ভাল বন্ধু, জাননে নাই? অভি, মই তোৰ তালৈ আহিম বুলি জানি মায়ে কিবা কিবি অলপমান বনাই তোলৈ দি পঠাইছে, সেয়াই চাহ খাওঁ। তোৰ পাকঘৰটো কোনফালে আছে মোক দেখাই দে। কি? সেইবিলাকনো কিয় আনিব লাগে? মই সেইবিলাক খাই এনেও বেয়া পাওঁ, তই ননা হ'লেও হয়। হ'ব দে, তই নেখাওঁ যদি মই ঘৰলৈকে লৈ যামগৈ। অভিও, তই চাগে পিঠা পনা, চিৰা দৈ এইবিলাক জা জলপানৰ কথা চাগে পাহৰিয়ে গ'লি নহয়নে চহৰত থাকি? গাঁৱৰ সেই বস্তুবিলাক, গাঁৱৰ মাছ পুঠি, গাঁৱৰ পাচলি খাৰলি, এইবিলাক চাগে তই জুতি চাগে পাহৰিয়ে গ'লি নহয়নে? কি কথানো ক'বলৈ আহিছ ৰাহুল? তই সেই গাঁৱৰ গাঁও কৈ নাথাকিবিচোন, মোৰ বৰ খং উঠে। আৰু এটা কথা নহয়, মই পোৱা অত সময় হ'ল, তই দেখোন তোৰ মা দেউতা ভালে আছেনে নাই, তোৰ ঘৰখন ঠিকে আছেনে নাই, এটা কথাও তই সোধা নাই। অঁ, কিয় সুধিম আকৌ, গম পায়ে থাকোঁ তেওঁলোক ভালেই আছে। হ'ব দে, মই চাহ অকণ বনাওঁ, খাওঁগৈ। এইটোনো কিয় আহিব লাগে জানো, এইটো গাঁৱৰ এই বন্ধুটো মোৰ মানে কৈছোঁ নহয় বৰ খং উঠে। মই এতিয়া মোৰ লগৰবিলাকৰ আগত লাজে পাম, কথাবোৰ কেনেকৈ কৈছে দেখা নাই জানো, অকণমান ষ্টেণ্ডাৰ্ড ক'বও নাজানে সি। পাকঘৰটো ক'ত আছে, কিটচেন বুলি ক'লেও হয়। নাই, এইটোৰ পৰা মুঠতে নাই, ইয়াক মোৰ বন্ধুৰ আগত চিনাকি দিব নোৱাৰি। ই নহ'লে বৰ লাজত পেলাব। ৰাহুল আৰু অভি একেখন গাঁৱৰে ল'ৰা। সিহঁতে প্ৰথম শ্ৰেণীৰ পৰাই একেলগে পঢ়ি মেলি খেলা ধূলা কৰি ডাঙৰ দীঘল হৈছে। অভি চহৰলৈ আহি পেলাই চহৰত পঢ়া শুনা কৰি সি এটা চাকৰি কৰে। সেই চাকৰিটোতে বহুত জহ মাৰে, বহুত অহংকাৰ কৰে, আৰু এতিয়া ৰাহুলে তাক বিচাৰি আহিলত সি বৰ বেয়া পাইছে, কাৰণ এতিয়া সি ধনী হৈ গ'ল যে, আৰু ধনী বন্ধুও গোট খালে, চহৰৰ বন্ধু লগ পালে। সেইবাবে এতিয়া সি ভাবি আছে যে গাঁৱৰ সেই ৰাহুলক মই সিহঁতৰ আগত কেনেকৈ চিনাকি দিম। সি মনতে সেইবিলাক ভাবি আছে, কিন্তু ৰাহুলে সেইবিলাক একো ভবা নাই, আৰু ৰাহুল যে এজন পুলিচ বিষয়া সেইটো অভিয়ে গমেই নাপায়। গাঁৱৰ বন্ধুটো মোৰ ওচৰলৈ নহা হ'লেও হয়, কেনেকুৱা কাপোৰ কানি পিন্ধি আহিছে, একেবাৰে গোটেইটো দুখীয়া, সি নহা হ'লেও হয়। কিয়নো আহে জানো মোৰ ওচৰলৈ? মোৰনো এই ফ্লেটৰ এড্ৰেছটো কোনে দিলে, ক'ৰ পৰা পালে ক'বই নোৱাৰোঁ আৰু, তাক মই সুধিব লাগিব। বা অভি, সঁচাকৈ মোৰ মনটো আজি বৰ ভাল লাগিছে, কাৰণ তোৰ ওচৰলৈ আহিছোঁ যে। তই ঘৰলৈ গ'লে মানে গাঁৱলৈ গ'লে এনেকৈ দেখোন ঘৰৰ পৰা নোলাৱেই, আৰু তোক লগ কৰিবলৈ গ'লেও তই নাই বুলিয়ে কয়। সেইকাৰণে মই আজি ইয়ালৈ গুচি আহিলোঁ। আৰু তোৰ বিচনাখন বৰ ধুনীয়া, আজি দুইটা একেলগে বহু দিনৰ মূৰত ন? নাই তেনেকৈ দেখোন মই ঘৰলৈ যাবলৈ নাপাওঁ, এই ছুটি নাপাওঁ নহয় চাকৰিৰ পৰা। আৰু তই বিচনাত খোৱাৰ কথা কৈছ, এইখন কিমান লাখ টকীয়া বিচনা তই জাননে?
তোৰ ইয়াত শুবলৈ অকাত নাই। তই সেইকাৰণে তলতে তোৰ শোৱা ব্যৱস্থা কৰিছোঁ, তই তলতে শু, মই বিচনাত শুম। কিন্তু অভি, তই তেনেকৈ কিয় কৈছ? মোৰ অকাতত ধৰি তই কথা কৈছ যে? অ', এতিয়াহে বুজি পাইছোঁ। তই চহৰলৈ আহি বহুত সলনি হৈ গলি, আৰু তই চাকৰি কৰ যে সেইবাবে তই অহংকাৰ কৰিছ ন? আৰু মই দুখীয়া ঘৰৰ ল'ৰা যে সেইকাৰণে মোক মূল্য দেখুৱাই দিছ আৰু যোগ্যতাও দেখুৱাইছ। হ'ব দে, আমি মাটিয়ে বালিয়ে পৰি থকা ল'ৰা, আমি গাঁৱলীয়া ল'ৰা, য'তে যেনেকৈ হয় এডজাষ্ট কৰি ল'ম আৰু। হ'ব দে। অভি, 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 ঘৰত আছা নাই? অভি, কোননো আপুনি? কাক বিচাৰি আহিছে? ঐ, তই তই কোন হা? মোক তেনেকৈ প্ৰশ্ন সুধিবলৈ তই কোন? হু আৰ ইউ? মই মানে অভিৰ বন্ধু। বন্ধু? তই আকৌ ক'ৰ বন্ধু? আৰে, ক'ৰ বন্ধু মানে? মই তাৰ লগত প্ৰথম শ্ৰেণীৰ পৰা একেলগে পঢ়া শুনা কৰিছোঁ, আৰু সিটো আমাৰ গাঁৱৰ ল'ৰা। আমি দুইটা বন্ধু আকৌ। হাঁহি উঠা কথাবোৰ বাৰু কিয় ক? তোৰ লগত অভিয়ে পঢ়িব? অভি ক'ত আৰু তই ক'ত? এবাৰ নিজকে চাচোন। আকাশ পাতাল পাৰ্থক্য। আপুনি কি ক'বলৈ বিচাৰিছে? এইটো, তোৰ লগত মোৰ কথা পাতিবলৈ একেবাৰেই মন নাই। গাঁৱলীয়া কৰবাৰ। যা, অভিক মাতা বুলি ক, আৰু কবি যে দেৱাশীষ আহিছে বুলি কগৈ যা। হ'ব দিয়ক। অভিৰ ঘৰত এই জাবৰ জোঁথৰবোৰ অভিয়ে ক'ৰ পৰা আনি থয়? সি আকৌ কৈছে বোলে অভিৰ বন্ধু। অকাত নাইকিয়াটো কৰবাৰ। এই দেৱাশীষ, অভি। তোমালোকৰ ঘৰত যে এইমাত্ৰ ল'ৰা এজন দেখিলো, কি তোমাৰ বন্ধু নেকি? দেৱাশীষ, তুমি বৰ হাঁহি উঠা কথা কিছুমান সোধা দেই। সেই ল'ৰাটো মোৰ বন্ধু কেনেকৈ হ'ব পাৰে তুমি ভাবাচোন। মোৰ বন্ধু নহয় দেই। আৰু শুনা, মই তাক মানে মোৰ ঘৰত কাম কৰা হিচাপে আনিছোঁ। সি মোৰ বন্ধু বুলি কয়। হাঁহিয়ে উঠে। তাকেইতো মই ভাবিছো, কেনেকৈ হ'ব পাৰে এইবিলাক। বহাচোন বহা, বহিবলৈও কোৱা নাই। নাই, আজি ৰাতিকে সৰুকে এটা পাৰ্টি দিছো, যাবা? ঠিক আছে, হ'ব দিয়া, যাম বাৰু। অ'কে, মই এতিয়া গৈ থাকো। ৰাহুলে সঁচাকৈ নাক কাণ কাটিলেহেঁতেন আজি দেই, বাওকৈ কৈ পালো বুলিহে। অভিয়ে মানে মোক তাৰ বন্ধুৰ আগত তাৰ ঘৰত কাম কৰিবলৈ অহা বুলি কয়। মই মই বৰ ডাঙৰ ভুল এটা কৰিলো দেই, সঁচাকৈ। মই সৰুকালৰ বন্ধু, মই মোৰ নিজৰ অন্তৰ পবিত্ৰ গুণে মই অভিক মোৰ বন্ধু বুলি বিচাৰি আহিছিলো, কিন্তু অভিয়ে মোক নিজৰ মানে বন্ধু বুলি নাভাবে দেখোন। এনেদৰে এসপ্তাহমান পাৰ হ'ল। অভিয়ে ৰাহুলক মানে অভিৰ ঘৰত কাম কৰা ল'ৰা বুলি চহৰৰ গোটেই বন্ধুবিলাকৰ আগত চিনাকি দিয়ে। বেলেগ এদিনৰ কথা। অভি, এই পেপাৰখন পঢ়ি পেলাই তুমি চাইন কৰি দিয়াচোন। হ'ব দিয়া, নাচালেও হ'ব, বন্ধুৰ ওপৰত সেইখন বিশ্বাস আছে নহয়। দেৱাশীষে অভিৰ গোটেই সম্পত্তিখিনি দেৱাশীষৰ নামত কৰি ল'লে। দেৱাশীষে ক'লে যে এই কাগজখনত তুমি চহী কৰি দিয়া। অভিয়ে ভাবিছে অফিচৰ কাগজ, সেইকাৰণে সি নোচোৱাকৈ চহী কৰি দিলে দেৱাশীষৰ ওপৰত বিশ্বাস কৰি। কিন্তু অভিয়ে গমেই নেপালে যে দেৱাশীষে টেঙৰামি কৰি পেলাই গোটেই সম্পত্তিখিনি মানে অভিৰ গোটেই সম্পত্তিখিনি দেৱাশীষৰ নামত কৰি ল'লে। আৰু দেৱাশীষে অভিৰ গাড়ীখন ব্ৰেক ফেইল কৰালে। অভি অফিচলৈ যাওঁতেনে অভিৰ এক্সিডেণ্ট হ'ল। দেৱাশীষ, ৰ'বা, দুইটা একেলগে যাওঁ, মই গাড়ী চাবিটো ভিতৰৰ পৰা লৈ আহোঁগৈ। অভি, তই গমেই নেপালি যে তোৰ দেৱাশীষে তোক বুদ্ধি কৰি পেলাই তোৰ এই গোটেই সম্পত্তিখিনি মোৰ নামত কৰি ল'লো বুলি তই ক'বই নোৱাৰিলি, আৰু তই মোৰ ওপৰত বিশ্বাস কৰি পেলাই অফিচৰ কাগজ বুলি চহী কৰি দিলি। আৰু অকণমান পিছতেই তই যে এইখন সংসাৰৰ পৰা বিদায় মাগিব লাগিব, সেইটো কথা তই গম পাৱ নে নেপাৱ? যাওঁ, মই সোনকালে গুচি যাওঁ, নহ'লে ইয়াৰ গাড়ীত যাবলৈ হ'লে ময়ো মৰিব লাগিব। দেৱাশীষ দেখোন গুচিয়ে গ'ল। ই গমেই নাপায় নেকি বাৰু মই যে তাৰ লগত যাম বুলি কৈছিলো? ই যে এই ল'ৰাটোৰ পৰা যে কি হ'ব আৰু। অভি, শুনচোন, অভি, শুনচোন মোৰ কথাটো।
ৰাহুলে দেৱাশিছে কোৱা গোটেই কথাবোৰ শুনিলে আৰু ৰাহুলে অভিক ক'বলৈ আহোঁতেনি অভিক গুচি গ'ল। সি ক'বলৈ নাপালে। হে ভগৱান, অভিক ভাল কৰি দিয়া, তাক সুস্থ কৰি দিয়া প্ৰভু। ৰাহুল, ৰাহুল, অভি, তই ভাল পাইছনে বাৰু অকণমান? ৰাহুল, মই ভাল পাইছো, তই মোক ক্ষমা কৰি দে। মই ধনী হোৱা অহংকাৰ দেখুৱাইছিলো তোৰ আগত। মোৰ সকলো শেষ হৈ গ'ল ৰাহুল। আৰু ডক্তৰে কৈছে নহয়, তই হেনো গোটেই খৰচ পাতি কৰিছ, আৰু সময়মত যদি তই মোক মেডিকেলত নোপোৱালিহি হয়, মই আজি এই পৃথিৱী আকৌ দেখা নেপালো হয়। ৰাহুল, তই মোক ক্ষমা কৰি দে। মই তোক বহুত কথা শুনালো হ'ব দে অভি, তই চিন্তা নকৰিবি। আৰু চাহ, মোৰ কৰ্তব্য, মোৰ বন্ধু বিপদত পৰিছে, মই তাক উদ্ধাৰ কৰাটো মোৰ কৰ্তব্য। তই সেইবিলাক বাদ দেচোন, তই এতিয়া মুঠতে সুস্থ হ। মই সঁচাকৈ ধৰিবই নোৱাৰিলো দেৱাশিছে যে ইমান টেঙৰামি কৰি পেলাই মোৰ পৰা গোটেই সম্পত্তিখিনিত লুটিব মই ভবাই নাছিলো। এতিয়া মই মোৰ সম্পত্তিখিনি কেনেকৈ ঘূৰাই পাম বাৰু? অভি, তই চিন্তা নকৰিবি, তোৰ বন্ধু আছো নহয়। তই কি ভাবিছিলি মই একো নাই কৰা বুলি ভাবিছ নেকি? মই এতিয়া এজন পুলিচ বিষয়া, তই গম নাপাৱ নেকি? তোক মই কোৱাই নাছিলো। তোৰ মই সেই অহংকাৰটো চাই আছিলো তইনো মোক কেনেকুৱা ব্যৱহাৰ কৰ। তই আগৰ সেই অভিয়ে আছ নে চহৰলৈ আহি পেলাই সলনি হলি, সেইটোকেই মই চাই আছিলো। হ'ব দে, তই চিন্তা নকৰিবি, মই তোৰ গোটেই সম্পত্তি ঘূৰাই আনি দিম। আৰু চা, তই যেতিয়ালৈকে সুস্থ নহ তেতিয়ালৈকে তোক মই চোৱা চিতা দায়িত্ব ল'ম, তই চিন্তা নকৰিবি। ৰাহুল, ৰাহুল, সঁচাকৈ মোৰ বহুত ভুল হৈ গ'ল ৰাহুল, মোৰ বহুত ভুল হৈ গ'ল। ৰাহুল, তই নথকা হ'লে আজি মোৰ কি অৱস্থা হ'ল হয় কচোন? সঁচাকৈ মই এনেকুৱা বন্ধু লগ পোৱা নাই। মোৰেই বস্তু মোকেই মাৰি পেলাই খাবলৈ আহিছিলে। থেংক ইউ ৰাহুল, তই মোক ইমানখিনি হেল্প কৰাৰ বাবে। আৰু মই তোক আজি বধ নাপাহৰোঁ। সঁচাকৈ মই চহৰলৈ আহি পেলাই টকা কেইটামান ঘটিবলৈ পাই পেলাই মই বহুত অহংকাৰী হৈ গৈছিলোঁ। মই তোক দুখীয়া বুলি মোৰ চহৰৰ বন্ধুৰ আগত টিকিং কৰিছিলোঁ আৰু লাজো দিছিলোঁ। তোক মই মোৰ ঘৰত কাম কৰা মানুহ হিচাপত পৰিচয় দিছিলোঁ। সঁচাকৈ মই আজি বৰ নিৰ্লজ্জিত, মই আজি বৰ লাজ পাইছোঁ। মোক ক্ষমা কৰি দিবি ৰাহুল। হ'ব দে অভি, মানুহ মাত্ৰেই ভুল হয়েই আৰু তই এইবিলাক চিন্তা কৰি নাথাকিবি এতিয়া। হ'ব দে, তোৰ এতিয়া সম্পত্তিখিনি ঘূৰাই পালি আৰু তইও সুস্থ হৈছ নহয়, তই এমাহমানৰ ভিতৰত সুস্থ হৈ যাবি, চিন্তা নকৰিবি। সঁচাকৈ সঁচা বন্ধু পাবলৈ আজিকালি বৰ টান। তই যে মোৰ প্ৰকৃত বন্ধু ইয়াতেই তই প্ৰমাণ কৰি দিলি। হ'ব দে অভিয়ে ৰাহুলৰ আগত বৰ লাজ পালে, কাৰণ ৰাহুলক অভিৰ চহৰৰ সেই বন্ধু কেইজনৰ আগত অভিৰ ঘৰত কাম কৰা ল'ৰা বুলি চিনাকি দিছিলে, আৰু এতিয়া সি বৰ লাজ পালে আৰু ৰাহুলক ক্ষমা খুজিলে। সি সঁচাকৈ বহুত অহংকাৰী হৈ গৈছিলে। সি দুখীয়া আৰু ধনীৰ মাজত পাৰ্থক্য দেখাইছিলে। এতিয়া সি ৰাহুলে সহায় নকৰা হ'লে সি আজি এইখন পৃথিৱীত নাথাকিলেই হয়। এতিয়া সকলো কথা বুজি পাই ৰাহুলক আকৌ আগৰ বন্ধুৰ দৰে ভাবিবলৈ ল'লে, প্ৰকৃত বন্ধুৰ দৰে। ৰাহুলে অভিক এমাহৰ ভিতৰতে সুস্থ কৰি তুলিলে আৰু তাৰ যোৱা গোটেই সম্পত্তিখিনি ৰাহুলে অভিক ঘূৰাই দিলে। ৰাহুল সঁচাকৈ প্ৰকৃত বন্ধু, সেইবাবে অভিক বিপদৰ সময়ত ৰাহুলে নেৰিলে। সি সেই অভিক যেনেকৈ সৰুৰ পৰাই পাইছিলে তেনেকৈ এতিয়াও ভাবিছিলে, কিন্তু অভিয়েহে ধনী দুখীয়াৰ মাজত পাৰ্থক্য কৰি পেলাই ৰাহুলক অকণমান ইগন'ৰ কৰিছিলে। এতিয়া গম পাই গ'ল যে তাৰ চহৰত থকা বন্ধুবিলাক মিছা, কিন্তু সেই গাঁৱৰ দুখীয়া ল'ৰাটোৱেহে তাক সহায় কৰিলে আৰু সিহে তাৰ আচল প্ৰকৃত বন্ধু বুলি চিনি পালে, আৰু এতিয়া দুয়োটাই মিলা মিছাকৈ থাকিবলৈ ল'লে।